Hello students, welcome to Learn Boost. আজি আমি স্পেশালি ডিসকাস কৰিম তোমালোকৰ ইংৰাজী গ্ৰামাৰৰ one of the most important topic যেটো হল জব এপ্লিকেশন যেটো তোমালোকৰ HS ফার্স্ট ইয়াৰ আৰু HS সেকেন্ড ইয়াৰৰ ফাইনাল এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াতে তোমালোকৰ এক্সামত 10 মাৰ্কস থাকে তো আজিৰ এই স্পেশাল ভিডিওটো তোমালোকৰ বাবে আমি এটা স্ট্যান্ডাৰ্ড ফৰম্যাট বনাইছো জব এপ্লিকেশনৰ আৰু তোমালোকে সেই এটা ফৰম্যাট ভালকৈ শিকিলে তোমালোকৰ এক্সামত যিকোনো কোৱেশ্চন হওক তোমালোকে অতি সহজে আনসাৰ কৰিব পাৰিবা আৰু তোমালোকে 10 মাৰ্কসৰ ভিতৰত 10 মাৰ্কস পাবলৈ সক্ষম হ'বা তো আহক আমি ভিডিওটো কন্টিনিউ কৰো তো আমি আনসাৰলৈ যোৱাৰ আগতে প্ৰথমে এবাৰ চাই লও যে জব এপ্লিকেশনৰ ওপৰত প্ৰিভিয়াস ইয়াৰত কোৱেশ্চন কেনেকৈ আহিছে তোমালোকৰ এক্সামত তো ইয়াতে আমাৰ প্ৰথম কোৱেশ্চনটো হল You are Prem/Shiny of number 16, TRS Nagar, Bhopal. You would like to apply for the post of marketing manager in a reputed firm in Mumbai. Write a letter to the Human Resources Manager, Skypack Enterprises, Mumbai. Applying for the job, write a letter in 100 to 125 words, giving your biodata. ইয়াতে কৈছে যে তোমাৰ নাম প্ৰেম বা শাইনী TRS Nagar, Bhopal. আপুনি মুম্বাইত এজন খ্যাতনামা প্ৰতিষ্ঠানত মাৰ্কেটিং মেনেজাৰ পদৰ বাবে আবেদন কৰিব বিচাৰে এজন মানুহ সংস্থাপন পৰিচালক স্কাইপেক এন্টাৰপ্ৰাইজেছ মুম্বাইলৈ চাকৰিৰ বাবে আবেদন কৰি এখন চিঠি লিখিবলৈ উইথ বায়োডাটাৰ সৈতে আৰু নেক্সট কোৱেশ্চনটো হল ইউ আৰ Arman/Arpita write a letter in 100 to 125 words applying for the post of sales executive at Wipro Microsystems Ltd Hyderabad prepare a biodata with all the necessary details তো ইয়াতেও কৈছে যে সেলস এক্সিকিউটিভৰ কাৰণে এখন জব এপ্লিকেশন লিখিবলৈ বায়োডাটাৰ সৈতে ইয়াতে আৰু এটা কোৱেশ্চন চোৱা You are Arman/Arpita. You have seen the advertisement for the post of a maths teacher in Nalbari Public School. Write a letter to the president of the managing committee of the school in response to the advertisement applying for the post. Give your detailed biodata. মানে হল তোমাৰ নাম আৰমান বা আৰ্পিতা আৰু তুমি নলবাৰী পাব্লিক স্কুলত এজন মেথছৰ শিক্ষকৰ পদ খালি থকা দেখা পাইছা এই এডভাৰটাইজমেন্টত আৰু সেই অনুসৰি পদৰ বাবে আবেদন জনাই বিদ্যালয়ৰ ব্যৱস্থাপনা সমিতিৰ সভাপতি মহোদয়ক এটা চিঠি লিখিবলৈ কোৱা হৈছে বায়োডাটাৰ সৈতে মানে হল মেথছৰ টিচাৰ হিচাপে তুমি এখন মেনেজিং কমিটিৰ প্ৰেসিডেন্টৰ ওচৰত এখন এপ্লিকেশন লিখিব লাগে এতিয়া চোৱা আমি কোৱেশ্চনটো চাই কিছুমান বস্তু আইডেন্টিফাই কৰিব লাগিব এক নম্বৰ পইণ্টটো হল কিহৰ ওপৰত আমাক এপ্লিকেশনটো লিখিবলৈ দিছে ইয়াতে চোৱা ফৰ দ্য পোষ্ট অফ মেথছ টিচাৰ মেথছৰ টিচাৰৰ কাৰণে আমাক এপ্লিকেশনখন লিখিবলৈ দিয়া হৈছে আৰু নেক্সট চোৱা কাৰ ওচৰলৈ আমি এই এপ্লিকেশনখন লিখিম ইয়াতে দিয়া আছে টু দা প্ৰেসিডেন্টৰ ওচৰলৈ লিখিব লাগে আৰু নেক্সট হল কোনখন স্কুলত লাগে মেথছৰ টিচাৰ ইয়াতে দিয়া আছে নলবাৰী পাব্লিক স্কুলত লাগে এনেকৈ তোমালোকে কিছুমান পইণ্টছ তোমালোকৰ কোৱেশ্চনৰ পৰা উঠাই ল'ব লাগিব আৰু এইবোৰ ডিটেইলছ তোমালোকৰ কোৱেশ্চনত দিয়া থাকিব যদি দিয়া নাথাকে তেনেহলে তোমালোকে ইমাজিনাৰী ডিটেইলছ দি লিখিব লাগিব তো আহক এতিয়া আনসাৰলৈ যাও আৰু আনসাৰত প্ৰথমে সেন্ডাৰ্স এড্ৰেছটো দিব লাগিব যেনেকৈ আমি ইয়াত লিখিছো ষ্টেচন ৰোড নলবাৰী ইয়াত তোমালোকে কোৱেশ্চন কৰিব পাৰা যে ষ্টেচন ৰোডটো কৰ পৰা আহিল সোৱা জব এপ্লিকেশন লিখাৰ ৰুল মতে প্ৰথমে সেন্ডাৰ্সৰ এড্ৰেছটো লিখিব লাগিব আৰু সেইমতে আমি ইয়াত লিখিছো ষ্টেচন ৰোড নলবাৰী তোমালোকৰ কোৱেশ্চনত দিয়া আছে এড্ৰেছ তো সেইমতে আমি লিখিছো ষ্টেচন ৰোড নলবাৰী ইয়াৰ পিছত আহিব ডেট সোৱা ইয়াত আমি দিছো 20 মাৰ্চ 2025 তোমালোকে এক্সামৰ 10-15 দিন আগৰ ডেট দিলেই হল তো এইখিনি লৈ লিখাৰ পিছত তোমালোকে নেক্সট চোৱা টু কাৰ ওচৰলৈ তোমালোকে এপ্লিকেশনখন লিখিবা আৰু এইটো তোমালোকৰ কোৱেশ্চনত লিখা থাকিব যেনেকৈ এই কোৱেশ্চনটো চোৱা write a letter to the president of the managing committee মানে হল মেনেজিং কমিটিৰ প্ৰেসিডেন্টৰ ওচৰত এই এপ্লিকেশনখন লিখিব লাগে তো আমি সেইমতে লিখিছো টু দা প্ৰেসিডেন্ট মেনেজিং কমিটি ইয়াৰ পিছত স্কুলৰ নামখন লিখিব লাগিব আমি লিখিছো নলবাৰী পাব্লিক স্কুল এইটো তোমালোকে ভালকৈ চাই লিখিবা তোমালোকৰ কোৱেশ্চনৰ যেটো দিয়া থাকিব তোমালোকে সেইমতে লিখিব লাগিব আমি ইয়াত লিখিছো নলবাৰী পাব্লিক স্কুল কাৰণ আমাৰ কোৱেশ্চনত দিয়া আছে নলবাৰী পাব্লিক স্কুল তোমালোকৰ যদি কোৱেশ্চনত থাকে দক্ষিণপুৰ পাব্লিক স্কুল তোমালোকে সেইমতে লিখিবা আৰু নেক্সট আহিব সাবজেক্ট ইয়াত লিখা আছে এপ্লিকেশন ফৰ দ্য পোষ্ট অফ মেথছ টিচাৰ ইয়াত তোমালোকৰ এক্সামত যেখন সাবজেক্ট টিচাৰৰ কথা আহিব সেইটো লিখিবা যেনেকৈ আমাৰ এই কোৱেশ্চনটোত কৈছে যে মেথছৰ টিচাৰৰ কাৰণে এই এপ্লিকেশনখন লিখিবলৈ তো আমি সেইমতে লিখিছো সাবজেক্ট এপ্লিকেশন ফৰ দ্য পোষ্ট অফ মেথছ টিচাৰ যদি ইংলিছ টিচাৰৰ কাৰণে ইয়াত লিখিবা এপ্লিকেশন ফৰ দ্য পোষ্ট অফ ইংলিছ টিচাৰ ইয়াৰ পিছত সাবজেক্টটো লিখাৰ পিছত ৰেসপেক্টেড স্যাৰ লিখিবা আৰু ইয়াত কমা এটা দিবা ইয়াৰ পিছত লিখিবা ইন ৰেসপন্স টু ইউৰ এডভাৰটাইজমেন্ট পাবলিশ ইন দ্য আসাম ট্ৰিবিউন ইয়াৰ মানে হল মাননীয় মহোদয় দ্য আসাম ট্ৰিবিউনত প্ৰকাশিত আপোনাৰ বিজ্ঞাপনৰ প্ৰতি উত্তৰ স্বৰূপে মই এই আবেদন পত্ৰ দাখিল কৰিছো আৰু নেক্সট লিখিবা ডেট আৰু ডেটটো লিখোতে তোমালোকে অলপ মন কৰিবা তোমালোকে প্ৰথমে যেটো ডেট লিখিছা সেইটোৰ 10-15 দিন আগৰ ডেটটো ইয়াত লিখিবা যেনেকৈ আমি ইয়াত লিখিছো প্ৰথমে
20 মাৰ্চ 2025 আৰু ইয়াত লিখিছোঁ 10th মাৰ্চ 2025 তো তোমালোকে সেইমতে লিখিবা ইয়াৰ পিছত হ'ল ফৰ দ্য পোষ্ট অফ মেথছ টিচাৰ ইন ইয়ৰ স্কুল তো ইয়াতে তোমালোকে ফৰ দ্য পোষ্ট অফ লিখি তোমালোকে যিটো পোষ্টৰ কাৰণে এপ্লিকেশ্যনখন লিখি আছে সেইটো লিখিবা যেনেকৈ আমাৰ কুৱেশ্যনত দিয়া আছে ফৰ দ্য পোষ্ট অফ মেথছ টিচাৰ তো আমি ইয়াত লিখিছোঁ ফৰ দ্য পোষ্ট অফ মেথছ টিচাৰ আৰু নেক্সট আহিব তোমাৰ কোৱালিফিকেশ্যনছ আৰু এক্সপিৰিয়েঞ্চৰ কথা তো ইয়াতে দিয়া আছে আই হেভ অল দ্য ৰিকুৱাৰ্ড কোৱালিফিকেশ্যনছ এণ্ড এক্সপিৰিয়েঞ্চ ফৰ দ্য পোষ্ট ইয়াৰ পিছত আই এম হাৰ্ড ৱৰ্কিং অনেষ্ট এণ্ড পাংচুৱেল আই কনচিডাৰ মাইছেল্ফ সুইটেবল ফৰ দ্য পোষ্ট ইয়াত প্ৰথমে চোৱা আই হেভ অল দ্য ৰিকুৱাৰ্ড কোৱালিফিকেশ্যনছ এণ্ড এক্সপিৰিয়েঞ্চ ফৰ দ্য পোষ্ট মানে হ'ল মোৰ এই পদৰ বাবে প্ৰয়োজনীয় সকলো যোগ্যতা আৰু অভিজ্ঞতা আছে আৰু নেক্সট হ'ল আই এম হাৰ্ড ৱৰ্কিং অনেষ্ট এণ্ড পাংচুৱেল আই কনচিডাৰ মাইছেল্ফ সুইটেবল ফৰ দ্য পোষ্ট ইয়াৰ অৰ্থ হ'ল মই কঠোৰ পৰিশ্ৰমী সৎ আৰু সময়নিষ্ঠ মই নিজকে এই পদৰ বাবে উপযুক্ত বুলি বিবেচনা কৰোঁ আৰু লাষ্ট পেৰাগ্ৰাফটো চোৱা লুকিং ফৰৱাৰ্ড টু এ ফেভৰেবল ৰেছপন্স ইফ গিভেন মি এ চান্স আই এজিউৰ ডেট আই উইল ৱৰ্ক উইথ আটমষ্ট চিনচিয়াৰিটি এণ্ড ডেডিকেশ্যন ইয়াৰ অৰ্থ হ'ল এটা অনুকূল উত্তৰৰ প্ৰত্যাশাত আছোঁ যদি মোক এটা সুযোগ দিয়া হয় তেন্তে মই সৰ্বোচ্চ নিষ্ঠা আৰু একাগ্ৰতাৰ সৈতে কাম কৰাৰ নিশ্চয়তা দিছোঁ আৰু এইখিনিলৈ লিখাৰ পিছত লাষ্টত লিখিবা ইউ আৰ ফেইথফুলি আৰু নেমটো লিখিবা যিটো তোমালোকৰ কুৱেশ্যনত দিয়া থাকিব এইখিনিলৈ তোমালোকৰ ছেম থাকিব তোমালোকৰ যিকোনো কুৱেশ্যন হওক তোমালোকে ছেম লিখিব পাৰিবা কেৱল ছাবজেক্টটো যিটো টপিকৰ ওপৰত আহিব সেইটো লিখিব লাগিব আৰু বাকী ছেম থাকিব আৰু এইবোৰ তোমালোকৰ মুখস্থ কৰাৰ কোনো দৰকাৰ নাই তোমালোকে যদি ভালদৰে বুজি লোৱা তোমালোকৰ এক্সামত আৰামত লিখিব পাৰিবা আৰু এইখিনিলৈকে তোমালোকৰ 5 মাৰ্কছ থাকিব আৰু নেক্সট আহিব বায়োডাটা ওকে তো বায়োডাটাত তোমালোকে প্ৰথমে নামটো লিখিবা আৰু নামটো তোমালোকৰ কুৱেশ্যনত যিটো দিয়া থাকিব সেইটো লিখিবা আৰু নেক্সট আহিব ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেম এইটো তোমালোকৰ কুৱেশ্যনত দিয়া নাথাকে তোমালোকে যিকোনো এটা লিখিলেই হ'ল আৰু নেক্সট আহিব ডেট অফ বাৰ্থ ইয়াত তোমালোকে পুৰণা ডেট অফ বাৰ্থ বহাব লাগিব কাৰণ এজন মেথছৰ টিচাৰ হিচাপে 2005-06 চনৰ ডেটটো দিলে নহ'ব নেক্সট হ'ল নেশ্যনেলিটি ইণ্ডিয়ান ৰিলিজিয়ন হ'ল ইছলাম আৰু ছেক্স হ'ল মেল কাৰণ ইয়াত ল'ৰাৰ নাম দিয়া আছে নেক্সট হ'ল মেৰিটেল ষ্টেটাছ আনমেৰিড আৰু কণ্টেক্ট নম্বৰ ইয়াত দিব লাগিব আৰু নেক্সট হ'ল ইমেইল আইডি আৰু নেক্সট হ'ল এড্ৰেছ তোমাৰ এড্ৰেছটো দিবা যেনেকৈ আমি ইয়াত লিখিছোঁ সেইমতে লিখিলেই হ'ব তো এইখিনি লিখাৰ পিছত লাষ্ট আহিব এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এইটো তোমালোকে কেনেকৈ লিখিবা ইয়াত চোৱা প্ৰথমে এনেকৈ বক্স বনাই ল'বা আৰু এনেকৈ বক্স বনোৱাৰ পিছত প্ৰথমে লিখিবা এক্সামিনেশ্যন পাছড এতিয়া চোৱা মেথছৰ টিচাৰ হ'বলৈ হ'লে প্ৰথমে HSLC দিব লাগিব দ্বিতীয়তে HS দিব লাগিব আৰু BSc কৰিব লাগিব নেক্সট MSc কৰিব লাগিব তো সেইমতে আমি ইয়াত লিখিছোঁ এতিয়া চোৱা তোমালোকৰ যদি কুৱেশ্যনত মেথছৰ টিচাৰৰ কাৰণে নাহে বেলেগ একো আহে যেনেকৈ চেলছ এক্সিকিউটিভ বা মেনেজাৰ নতুবা কম্পিউটাৰ টিচাৰৰ কাৰণে আহে যদি তোমালোকে কেনেকৈ লিখিবা ইয়াত চোৱা যদি মেথছৰ টিচাৰৰ কাৰণে আহে তেনেহ'লে আফটাৰ 12 BA টাইট BSc লিখিবা MA টাইট MSc লিখিবা আৰু মেনেজাৰৰ কাৰণে আহিলে প্ৰথমে BA টাইট BBA লিখিবা MA টাইট MBA আৰু নেক্সট লাইব্ৰেৰিয়ানছৰ কাৰণে আহিলে BA টাইট BLIPSC লিখিবা MA টাইট MLIPSC আৰু এনেকৈ তোমালোকৰ সকলোবোৰ দিয়া আছে ইয়াত লাগিলে তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰা আৰু ইয়াৰ পিছত নেক্সট আহিব বৰ্ড অব্লিক ইউনিভাৰ্চিটি তোমালোকে কোনখন বৰ্ড বা কোনখন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছা তো এইটো লিখিবা নেক্সট আহিব পাছিং ইয়াৰ এইটো লিখাৰ পিছত লাষ্ট আহিব তোমালোকৰ পাৰ্চেণ্টেজ অফ মাৰ্কছ আৰু এইবোৰ তোমালোকে ধুনীয়াকৈ বক্সৰ ভিতৰত লিখিবা তো এইটো আছিল ভিডিঅ' নেক্সট ভিডিঅ' কিহৰ ওপৰত হ'ব তোমালোকে কমেণ্টত জনাবা আৰু ভিডিঅ'টো কেনেকৈ লাগিছে ক'বা